বাংলাদেশত হিন্দু নিৰ্যাতন বন্ধ কৰক বাংলাদেশত হিন্দু নিৰ্যাতন বন্ধ কৰক বাংলাদেশত হিন্দু নিৰ্যাতন বন্ধ কৰক এই সন্দৰ্ভত আমাক অধিক জনাব জ্যেষ্ঠ সাংবাদিক সত্যজিৎ নাথ হয় বাংলাদেশত সনাতনী হিন্দুৰ ওপৰত হোৱা সাম্প্ৰদায়িক হিংসা আৰু অত্যাচাৰ প্ৰতিবাদত শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ পৰা উপায়ুক্ত আয়ুক্ত কাৰ্যালয় সন্মুখলৈ এক বিশাল প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে লোক জাগৰণ মঞ্চৰ শিৱসাগৰ জিলা উদ্যোগত আৰু আমি দেখুৱাইছো ৰিস্কনৰ বিষয়ববীয়াসকল আছে লোক জাগৰণ মঞ্চ শিৱসাগৰ জিলা বিষয়ববীয়াসকল আছে আৰু আচলতে শতাধিক ইয়াত প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰিছে আৰু বাংলাদেশৰ ওপৰত বা সনাতনী হিন্দুৰ ওপৰত যি সাম্প্ৰদায়িক আৰু হিংসা হৈছে বা অত্যাচাৰ হৈছে সেই অত্যাচাৰ বন্ধ কৰাৰ দাবীত লোক জাগৰণ মঞ্চৰ ইয়াৰ বিশাল প্ৰতিবাদী সমদল মই আপোনাৰ ওচৰলৈ আহিম যি বাংলাদেশত সনাতনীসকলৰ ওপৰত অত্যাচাৰ হৈছে আপোনালোকে কাৰ্যসূচী লৈছে প্ৰতিবাদী সমদল কি হ'ব প্ৰকৃতাৰ্থত আমি সকলো হিন্দু সমাজ এক শান্তিপ্ৰিয় সমাজ আৰু শান্তিপ্ৰিয় সমাজ হিচাপে আমি বিশ্বৰ সকলো ঠাইতে সকলো মানৱ জাতি শান্তিৰে থাকক সুৰক্ষিত থাকক সুমংগলে থাকক এই ধাৰণা আমাৰ প্ৰতিজন হিন্দুৰ আছে গতিকে হিন্দু হিচাপে আমি বাংলাদেশত থকা হিন্দুসকল বা অন্যান্য যিসকল আছে সেইসকলকো আমি শান্তিৰে থাকিবলৈ ইয়াৰ পৰা এই আহ্বান জনাইছোঁ এই প্ৰতিবাদেৰে আমি বাংলাদেশত যাতে হিন্দু নিৰ্যাতন কেতিয়াও নহয় কোনোকালে নহয় যদি পৃথিৱীত হিন্দু নাথাকে মানৱতা নাথাকিব এইটো আমাৰ ধাৰণা স্পষ্ট কি ক'ব যিহেতু সাম্প্ৰদায়িক হিংসা হৈছে বাংলাদেশত আচলতে এইটো এটা বৰ নিন্দনীয় কথা আমি এটাই কথা কৈছে বাংলাদেশৰ চৰকাৰে সক্ষম দিছোঁ যাতে আমাৰ কোনো এজন ভাৰতীয় হিন্দু যাতে তাত কোনো অনিষ্ট নহয় তাৰ কাৰণে আমি দাবী জনাইছোঁ বাংলাদেশ চৰকাৰক শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ পৰা জিলা আয়ুক্ত কাৰ্যালয় সন্মুখলৈ এক বিশাল প্ৰতিবাদী সমদল হৈছে বাহিৰ কৰা হৈছে আৰু য'ত অংশ লৈছে পুৰুষ মহিলাসকলে অংশ লৈছে আৰু তেওঁলোকে ইয়াৰ পৰা সকে দিব বিচাৰিছে বা স্পষ্ট কৰিব বিচাৰিছে যে বাংলাদেশত যিসকল হিন্দুৰ ওপৰত সনাতনী হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে বা সাম্প্ৰদায়িক হিংসা বৃদ্ধি পাইছে সেয়া যাতে বন্ধ হয় আৰু সেয়া বন্ধৰ দাবীত এই ধৰণে শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ পৰা এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰি লোক জাগৰণ মঞ্চই শিৱসাগৰ জিলা সমিতিয়ে বাংলাদেশৰ সেই ঘটনাক তীব্ৰ গৰিহণা দিয়াই নহয় সকিয়নি প্ৰদান কৰিছে যে পৰৱৰ্তী সময়ত কোনো কাৰণতে সনাতনী হিন্দুৰ ওপৰত এনেধৰণৰ অত্যাচাৰ হ'ব নালাগে এনেকুৱা শোষণ হ'ব নালাগে আৰু এনেকৈ শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ পৰা আয়ুক্ত কাৰ্যালয়লৈ বাহিৰ কৰা হৈছে এক বিশাল প্ৰতিবাদী সমদল আমি কেমেৰা পাৰ্চন হিমাংশু নিয়োগৰ যোগেদি দেখুৱাই আছোঁ আৰু শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ পৰা আয়ুক্ত কাৰ্যালয়লৈ এনেধৰণে বিশাল তেওঁলোকে প্ৰতিবাদী সমদল বাহিৰ কৰিছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিব আৰু এনেকৈ হিন্দুৰ ওপৰত হোৱা অত্যাচাৰ আৰু সাম্প্ৰদায়িক যি হিংসা বন্ধ কৰাৰ দাবীত এই ধৰণে লোক জাগৰণ মঞ্চই সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ কৰিছে কি ক'ব প্ৰথম কথা আমি সকলোৱে জানো টেলিভিশ্যনৰ মাধ্যমে হওক সামাজিক মাধ্যমত আমি সকলোৱে গম পাইছোঁ যে হিন্দুৰ ওপৰত কি ধৰণৰ এটা অত্যাচাৰ হৈছে তাৰ আচলতে হিন্দু জাগৰণ মঞ্চই এটা আজি প্ৰতিবাদৰ কাৰ্যসূচী আৰু আমি সাধাৰণ জনতা হিচাপে এই আন্দোলনৰ প্ৰতি আমি সমৰ্থন আগবঢ়াই আছিলোঁ সকলো আমি আজি ওলাই আহিছোঁ দেখুৱাই আছোঁ কেমেৰা পাৰ্চন হিমাংশু নিয়োগৰ যোগেদি আমি দেখুৱাই আছোঁ লোক জাগৰণ মঞ্চ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত বিশাল প্ৰতিবাদী সহস্ৰাধিক ইয়াত প্ৰতিবাদকাৰী অংশগ্ৰহণ কৰিছে নবল কিছু খান্দেলি আছে কি ক'ব আপুনি লোক জাগৰণ মঞ্চৰ প্ৰতিবাদ বাংলাদেশত হোৱা সাম্প্ৰদায়িক আৰু সাম্প্ৰদায়িক হিংসা মাইনৰিটিৰ ওপৰত এনেকুৱা অত্যাচাৰ বাংলাদেশত হোৱাটো কেতিয়াও আমি এইটো একচেপ্ট কৰিব নোৱাৰোঁ এনেকুৱা কেতিয়াও নহয় যদি আমি ভাৰত চৰকাৰক আজি এইটোৱে অনুৰোধ জনাইছোঁ আপোনালোকে কিবা পদক্ষেপ লওক বাংলাদেশৰ বিৰুদ্ধে এনেকুৱা এইটো এটা ভাল কথা হোৱা নাই আমাৰ কাৰণে আমি ইয়াত যেনেকৈ চবে সমিল মিলে থাকোঁ তেনেকুৱা বাংলাদেশত কিয় থাকিব নোৱাৰে কাৰ্যসূচীটো কি লৈছে ডিটেইলছ মই নাজানো বাৰু কিন্তু এই প্ৰতিবাদটো আমি আজি অংশগ্ৰহণ কৰিছোঁ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈ এই প্ৰতিবাদ তেওঁলোকে বাহিৰ কৰিছে আৰু শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ পৰা সহস্ৰাধিক প্ৰতিবাদকাৰীৰ সৈতে তেওঁলোকে এই প্ৰতিবাদ প্ৰাক্তন বিধায়ক কুশল লৈ আছে আপোনাৰ ওচৰলৈ আহিম বাংলাদেশৰ ওপৰত চৰ্চা চলিছে সনাতনী হিন্দুৰ ওপৰত সনাতনী সভ্যতা সংস্কৃতিৰ ওপৰত আক্ৰমণ চলিছে আজি প্ৰতিবাদ হৈছে বিশাল প্ৰতিবাদ শিৱসাগৰত কি ক'ব আমি সকলোৱে দেখা পাইছোঁ যে ইতিমধ্যে তাত যিসকল মাইনৰিটি লোক আছে বাংলাদেশত তেওঁলোকৰ ওপৰত অত্যাচাৰ চলাইছে বিশেষভাৱে সনাতনী ইস্কনৰ ওপৰতো তেওঁলোকে অত্যাচাৰ চলাইছে আমি তাৰ প্ৰতিবাদত আজি আমি ভাৰত চৰকাৰক জনাব বিচাৰোঁ যে ভাৰত চৰকাৰে যাতে কৌশল কৰি কূটনীতি বুদ্ধিয়ে যাতে তাক ইয়াক বন্ধ কৰিব পাৰে তাৰ প্ৰতিবাদ কৰিছোঁ আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ তাত থকা হিন্দুসকলক যাতে সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁ বিশেষভাৱে পদক্ষেপ লয়
নিশ্চয় দেখিছোঁ বিশাল প্ৰতিবাদী সমদল বাঢ়ি গৈ আছে শিৱসাগৰ চহৰৰ ৰাজপথৰ মাজেৰে আৰু অভিযোগ যে বাংলাদেশত যিসকল সনাতনী হিন্দু আছে বা যিবোৰ ধৰ্মীয় সংখ্যালঘু লোক আছে সেই লোকসকলৰ ওপৰত আক্ৰমণ চলিছে, হিংসা চলিছে, ৰাজনৈতিক শিক্ষা চলিছে, ৰাজনৈতিক আক্ৰমণ চলিছে আৰু এনেকৈ বাঢ়ি গৈছে বিশাল প্ৰতিবাদী সমদল। মহিবৰ গৈ আছে, কি ক'ব সনাতনী? বাংলাদেশত যি হিন্দুৰ ওপৰত অত্যাচাৰ চলিছে আমি তাত তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ আৰু আমি তাত যাতে আমাৰ হিন্দুসকল সুৰক্ষিত হয় আমি তাৰ কাৰণে